যেতিয়া আমাৰ জীৱনত যিকোনো সমস্যাই দেখা দিয়ে আমাৰ বহুত বেছি ভয় হয় যে এতিয়া কি হ'ব মই যদি হাৰি যাওঁ জীৱনটো শেষ হৈ যাব নেকি কিন্তু মনত ৰাখিব সমস্যাই যেতিয়া দেখা দিয়ে আপোনাৰ জীৱনত নতুন দুৱাৰ মুকলি তেতিয়াই হয় কিন্তু সেই নতুন দুৱাৰৰ দিশে যাবৰ কাৰণে আপোনাৰ বহুত ভয় হয় শংকা হয় আৰু এই ভয় আৰু শংকাৰ উৎস হৈছে ইমান দিনৰে পৰা আপুনি কৰি অহা চিন্তাধাৰা যি ধৰণে আপুনি জীৱন পৰিচালনা কৰিছে সেই ধৰণটো আপুনি বদলাবলৈ বা সলনি কৰিবলৈ আপুনি একে সময়তে আপুনি সজাগ নহয় বা আপুনি ৰেডি নহয় কিন্তু যেতিয়া আপুনি ৰেডি হৈ যায় আপুনি যে আপোনাৰ যি মানসিকতা আছে সেই সলনি কৰি আপুনি নতুন দিগন্তৰ দিশে আগবাঢ়িব তেতিয়াই মন কৰিব আপোনাৰ মনৰ ভিতৰত থকা ভয়খিনি আপুনি সন্মুখীন নিজেই হ'ব লাগিব আৰু সেইখিনি সময়ত আপোনাক সাহস দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰধান মানুহগৰাকী হৈছে আপুনি নিজেই আপুনি যেতিয়া নিজেই সেই সাহসকণ আপুনি নিজকে দিয়ে আৰু আপুনি আগুৱাই যায় তেতিয়া দেখিব আপুনি পুৰণি যিখিনি চিন্তাধাৰা আছিলে আপোনাৰ সীমিত বিশ্বাস আছিলে পুৰণি ঘাবোৰে আপোনাক বহুত বেছি আমনি কৰে সেই পুৰণি ঘাবিলাক মচি আপুনি যেতিয়া নতুনকৈ ভাবিবলৈ চিন্তা কৰিবলৈ আগবাঢ়ি যায় আৰু আপোনাৰ মানসিকতা সলনি কৰে তেতিয়া আপুনি নতুন এটা দিগন্তৰ ফালে গতি কৰিব পাৰে সেইবাবে জীৱনৰ ঘাত প্ৰতিঘাতবিলাক ভয় নকৰিব সদায় আগবাঢ়ি যাওক আৰু জীৱনৰ সংঘাতবিলাকক আপুনি চকুত চকুত হৈ আপুনি সেইবিলাকক কওক যে মই তোমাতকৈ ডাঙৰ